ঠিক আছে আজি মই সেই কনফিগাৰেশনটো পা দেখুৱাইছো কনফিগাৰেশনটো পা দেখাইছো কালি মই তোমাৰ জেননৰ কনফিগাৰেশনটো দেখাইছিলো মনত আছে নে এতিয়া তুমি স্ক্ৰিনখন দেখিছা নহয় এতিয়া তুমি চাবা জেননৰ যেটো কনফিগাৰেশন জেননটো যেতিয়া আমি লিখিম জেননটো যেতিয়া লিখিম জেননৰ এটমিক নাম্বাৰ হল তোমাৰ 54 তেতিয়া হলে আমি প্ৰথমতে স্টাৰ্ট কৰিম স্টাৰ্ট কৰাৰ আগতে আমি কেনেকে মানে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখো তাৰ কাৰণে এটা এনাৰ্জি ডায়াগ্ৰাম আছে যেটো আমাৰ মানে আপবাউ প্ৰিন্সিপাল বুলি এটা প্ৰিন্সিপাল আছিল নহয় আপবাউ প্ৰিন্সিপাল এই প্ৰিন্সিপালটো মতে আমি মানে ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক এনাৰ্জিত হে মানে আমি হেৰি কৰিব পাৰো ইলেক্ট্ৰনবোৰ অৰবিটেল বোৰত সোমাব পাৰো মানে আমি 1s ৰ পিছত 2s 2s ৰ পিছত 2p সেইবোৰ যে কৰো আমি এই প্ৰিন্সিপালটো ফলো কৰিহে কৰিব পাৰো নকৰাকে আমি কৰিব নোৱাৰো বুজিছা হেল্ল' স্ক্ৰিনখন দেখি আছা নহয় মই বস্তুটো আঁকি দিছো এতিয়া তোমাৰ প্ৰথমতে তোমাৰ 1s আহে হা প্ৰথমতে 1s ৰ এনাৰ্জি সবতকে কম তাৰ পিছত আহিলে তোমাৰ এনেকে গৈ 2s হল তাৰ পিছত আহিলে তোমাৰ 2p আৰু 3s তাৰ পৰা এনেকে গৈ আহিলে তোমাৰ 3p তাৰ পিছত 4s তাৰ পিছত তোমাৰ এনেকে গৈ আহিলে 3d 4p 5s 5s ৰ পিছত আহিব তোমাৰ 4d 5p 6s তাৰ পিছত তোমাৰ এনেকে গৈ আহিব 4f 5d 6p 7s এটো হৈ গল তোমাৰ এনাৰ্জি ডায়াগ্ৰাম মানে এটো জানিবই লাগিব এটো আপবাউ প্ৰিন্সিপালৰ মতে দিছে গতিকে এই বস্তুটো তুমি নিজে লিখি লব লাগিব আৰু মনত ৰাখিব লাগিব যে প্ৰথমতে কি কি আহে কেনেকে আহে হল এতিয়া এই বস্তুটো চাই পেলাই তুমি ড্ৰয়িংটো চাব লাগিব জেননটো কেনেকে হ'ব জেনন 54 হল প্ৰথমতে আছিলে 1s 2 তাপা 2s 2 2p4 2p6 3s 2 3p6 3p পিছত 4s আহিব 3d নাহে increasing order of energy 3p পিছত কি আছিলে 3p পিছত 4s গতিকে 4s আহিব এইবোৰ এনেকে কাৰ্চিনবোৰ মাৰি লব 4s তাৰ পিছত আহিব 3d এনাৰ্জি বেছি গতিকে তাৰ পিছত 3d আহিব 3d 10টা হৈ গল টোটাল ইয়ালৈকে 30টা হৈ গল 3d পিছত আহিলে তোমাৰ কি আছে 4p দিছানে 4p ত আহিব 6টা 4p পিছত আহিলে তোমাৰ 5s 5s দুটা 5s পিছত কি আছে 4d 4d 10টা 48টা হৈ গল তাৰপিছত 5p
6 হলে 54টা হৈ গল নেকি 54টা হৈ গল যদিও মই এবাৰ কনফাৰ্ম কৰি দিছো ইয়াত এতিয়া তুমি এতিয়া চাবা কেনেকে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখা তুমি এনেকে লিখিলা ঠিক আছে এটো তোমাৰ হৈ গল টোটাল ইলেক্ট্ৰনিক কনফিগাৰেশন হা তাৰপিছত তুমি যেতিয়া ইয়াত তোমাক খুদে যে ভ্যালেন্স সেল মানে আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন বহুত ক্ষেত্ৰত তোমাৰ এটা হাইব্ৰিডাইজেশন তুমি যেতিয়া ভালকে পঢ়িবা হাইব্ৰিডাইজেশনৰ ক্ষেত্ৰত ভিএসপিআৰ থিওৰি যেতিয়া লিখিবা তোমাৰ তাত যেতিয়া তুমি এটা শেপ উলিয়াবা যেতিয়া তুমি এটা শেপ উলিয়াবা শেপ মানে তোমাৰ ট্ৰাইগোনেল বাই পিৰামিডেল এবোৰটো শুনিছা সেই বস্তুবোৰ উলিয়াওতে তোমাৰ মানে কি হয় ইয়াৰ আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন লাগিব আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন উলিয়াবলৈ যাওঁতে আমি চাব লাগিব ইয়াৰ নিয়াৰেষ্ট নোবেল গেছ কনফিগাৰেশন কোনটো মানে ইয়াত চাব লাগিব আমি নিজে জেননৰ নিয়াৰেষ্ট নোবেল গেছ কনফিগাৰেশন কাৰ আছে তুমি যদি নেক্সট টু চোৱা তেতিয়াহলে তুমি 38 অ 36 ত এটা এলিমেন্ট পাবা 36 ত কোন আছিলে ক্ৰিপ্টন আছিলে হল হেতু কাৰণে আমি যদি ইয়াৰ আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কাৰণে যদি ড্ৰয়িং কৰো মানে ইলেক্ট্ৰনিক কনফিগাৰেশন লিখো তেতিয়াহলে আমি এনেকে লিখিম ক্ৰিপ্টন 4d10 5s2 আৰু 5p6 এনেকে লিখো আমি এতিয়া আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন লিখো আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিন্তু যেতিয়া আমি হেৰি লিখিম মানে ইনক্ৰিজিং অৰ্ডাৰ অফ এনাৰ্জি এনেকে লিখিম ফুল কনফিগাৰেশন যেতিয়া লিখিবলৈ ক'ব তেতিয়া আমাৰ এটো মোস্ট ইম্পৰ্টেন্ট এটো আমি জানিব লাগিব এটো ইম্পৰ্টেন্ট এতিয়া তুমি মোক কৈছিলা যে কালি যে এটো কি বুলি কয় টোটাল এন মানে মই এটো মানে আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো মেটাৰ কৰিছো যেতিয়া আমি মানে তোমাৰ হেৰি চাম মানে শেপ চাম তেতিয়া কি হয় ক্ৰিপ্টন 36 ৰ যেটো এটমিক নাম্বাৰ মই এটো ইকুৱেল চিন নহয় ক্ৰিপ্টন 36 ৰ ওচৰলে যাব লাগিব মানে নিয়াৰেষ্ট নোবেল গেছ 36 ত ক্ৰিপ্টন আছে গতে এইখিনলৈকে আমাৰ লিখা কোনো দৰকাৰ নাই যেতিয়া আমি শেপ টেপ জানিম এতিয়া যেতিয়া আমি জেড ইফেক্টিভ উলিয়াইছো আমাক টোটালটো লাগিব কিন্তু যেতিয়া আমি তাৰ এটো জেননৰ হয় সেই জেননৰ যেতিয়া আমি শেপ উলিয়াম জনিবা তোমাক মই কলো আজি জেনন ডাইফ্লুৰাইডৰ শেপটো উলিওৱা এটো লিনিয়াৰ শেপ হয় বুলি তুমি মোক প্ৰমাণ কৰি দেখাব লাগে জেনন ডাইফ্লুৰাইড যে লিনিয়াৰ হয় তুমি প্ৰমাণ কৰি দেখাব লাগে এই প্ৰমাণ কৰোতে তুমি এই ক্ৰিপ্টনৰ খোপা আকি থাকিব নোৱাৰা মানে ইমান দীঘল কৰিলে গোটেই বহিখন লেতেৰা পেতেৰা হ'বগে হেতু কাৰণে মানে তাত কি হয় তোমাৰ ভিএসপিআৰ থিওৰি মতে আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো মতে তোমাৰ হাইব্ৰিডাইজেশনটো হয় তাৰপা শেপটো ওলাই এই আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো মই জেননৰ হেতু কাৰণে লিখি দিছো তাৰ কাৰণে আগত ক্ৰিপ্টনটো লিখি ল'ব লাগিব এইখিনলৈকে 36 টা ইলেক্ট্ৰন ফিল আপ হৈ আছে মানে তাৰ পিছত মই 54 ডালৈকে এটো জয়েন কৰি দিছো তাৰপা মই অৰবিটেল ডায়াগ্ৰাম আকি মই বনাই দিব পাৰিম বুজি পালা এতিয়া তুমি কালি যেটো কোৱেশ্চন কৰিছিলা যে জেনন 54 ৰ মই যদি ডাঙৰ এলিমেন্ট এটা যদি জেড ইফেক্টিভ উলিয়াও মই কেনেকে উলিয়াম মই তোমাক প্ৰথমতে এনাৰ্জি মতে ড্ৰয়িংটো আকি দিলো এতিয়া তুমি কি কৰিব লাগিব প্ৰথমতে মানে তুমি এই জেননৰ যেটো হেৰি হয় এই ভ্যালু গিটাৰ কাৰণে তুমি মানে এনেকে বেলেগকে লিখি ল'ব লাগিব 1s2 ব্ৰেকেট কৰি 2s2 2p6 হল এটো তোমাৰ মানে এটা কাম আৰু তুমি যেতিয়া এক্সপার্ট হৈ যাবা নালাগে আৰু 3s2 3p6 3d10 যিগিটা মানে একে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰৰ অৰবিটেল আছে সেইগিটা একেলগে ব্ৰেকেটত লিখি ল'বা তেতিয়া ইলেক্ট্ৰনৰ এনাৰ্জিটো হেতুৱে 1s2 2s2 2p6 একেলগে 3s2 3p6 3d10 4s2 4p6 4d10 5s2 5p6 হৈ গল এতিয়া মই যেতিয়া জেড ইফেক্টিভ উলিয়াম
তেতিয়া আসল কথাটো মানে আমি ভালকে জানিম যে z ইফেক্টিভটো উলিয়ালে কি কৰিব লাগে এতিয়া আমি যেতিয়া z ইফেক্টিভটো উলিয়াম এতিয়া আমি উলিয়াম z ইফেক্টিভটো কেনেকৈ উলিয়াম z ইফেক্টিভৰ কাৰণে আমাৰ কি ইম্পৰ্টেন্ট আছে z - সিগমা এটা আমি সিগমাটো কেনেকৈ উলিয়াইছিলো সিগমা সিগমা = ইয়াত এতিয়া আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনৰ এলিমেন্ট কিমান আছে আমাক লাগিব এতিয়া আউটাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ইয়াত কেটা আছে 5s to 5p6 ইয়াত আছে আমাৰ 6 2 8টা আছে 8টা আছে গতিকে আমি ইয়াৰ কেটা ধৰিম এতিয়া মানে আউটাৰ সেলত যেতিয়া আমি এই ইলেক্ট্ৰনটোৰ লগত যেতিয়া আমি এট্ৰেকশনটো চাও বুলি কৈছিলো কালি সেই এট্ৰেকশনটোত আমি ইলেক্ট্ৰন এটাৰ মাজত যে চাও তেতিয়া হলে আমি সিগমাটো ৰিপালশনটো কেটাৰ মাজত ধৰিম এটা মাইনাস কৰি দিব লাগিব টোটাল আউটাৰ ভ্যালেন্স ইলেক্ট্ৰনৰ পৰা 7টা ধৰিম গতিকে আমাৰ NS সেলৰ কিমান কন্ট্ৰিবিউশন আছিলে টোটাল কন্ট্ৰিবিউশনটো কিমান আছিলে কালি স্লেটাৰ ৰুলৰ মতে 0.NS second rule to 0.35 NS ৰ কাৰণে গতিকে 8টা জায়গাত আমি 7টা ধৰিম তাৰ পিছত আহিলে n-1 সেলত কেটা আছে ইলেক্ট্ৰন 0.85 কেটা ইলেক্ট্ৰন আছে ইয়াত 6 2 8 8 10 18টা তাৰ পিছত n-2 বা তাতকে কম কিমান আছে কন্ট্ৰিবিউশন জিটো একেবাৰে কম মানে পেনাল্টিমেট সেলতকে অলপ কম একেবাৰে 1.0 ইনটু কিমানটা ইলেক্ট্ৰন আছে টোটাল 6 2 8 8 2 10 10 6 6 2 8 8 2 18 18 6 24 24 10 24 2 26 2 28টা ইলেক্ট্ৰন আছে নে 28টা আছে গতিকে আমি এতিয়া এই অংকটো কৰিব পাৰো 7 ইনটু কিমান আছে 7 ইনটু 0.35 মানে 2.4 5